প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন Dear students, welcome to my YouTube channel. এই বছৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহু টান হৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নবোৰ ধৰিবই পৰা নাছিল আৰু সম্পূৰ্ণ এনসাৰ কৰিব পৰা নাই এই বছৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন একেবাৰে কিতাপৰ ভিতৰৰ পৰা দিছে ছাত্ৰ ছাত্ৰীসকলে ধৰিবই পৰা নাই যে এই প্ৰশ্নবোৰ কিতাপৰ পৰা আহিছে নে কিতাপৰ বাহিৰৰ পৰা আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলক যি প্ৰশ্ন কাকত দিয়া হৈছিল সেইখন প্ৰশ্ন কাকত নহয় যেন এখন কিতাপহে দিয়া হৈছে এক দিগলীয়া প্ৰশ্ন কাকত ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষক শিক্ষয়িত্ৰী লগতে অভিভাৱকসকলে সামাজিক মাধ্যমৰ জৰিয়তে এক আন্দোলন আৰম্ভ কৰিছিল বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে বিভিন্নজনে ফেচবুকত এনেদৰে পোষ্ট কৰিছে ইয়াৰ পিছতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে তেখেতে কি মন্তব্য কৰিছে হিয়া শুনাই ল'ব বিচাৰিছো 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলে কি সমস্যা প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলে গোটেই বুজিব পাৰে সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা ইয়া হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য 2025 বৰ্ষৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ এনেদৰে তেখেতে মন্তব্য কৰিছে আৰু এই বছৰ এনেকুৱা প্ৰশ্ন আহিছে যেন হিষ্টৰী একেবাৰে ৰেকৰ্ড ভংগ কৰিছে মই 2021 চনৰ পৰা মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে নিউজ প্ৰভাইড কৰি আছো আৰু এই কেই বছৰত মই এনেকুৱা প্ৰশ্ন কাকত দেখা নাই লগতে সমাজ বিজ্ঞানৰ 57 নম্বৰ প্ৰশ্নৰ বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি কৈছে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো মই ভাবো যে বিতৰ্কটো অনাৱশ্যক কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিসক্ৰিমিনেশন এলাউ নকৰে গতিকে আমি কাকো ডিসক্ৰিমিনেশন নকৰি পেলে আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো এটা ছাত্ৰ বা ছাত্ৰীগৰাকী সেই ইনফৰমেশনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাষাৰ ভিত্তিত কোনো ডিসক্ৰিমিনেশন বা বৈষম্য নহয় এই জ্ঞানটো ছাত্ৰ ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই হেতুকে টেষ্ট কৰিছে ইয়াত বেয়া পাব লগা ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো ইয়া হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য তেখেতে সমাজ বিজ্ঞানৰ 57 নম্বৰ প্ৰশ্নক লৈ এনেদৰে মন্তব্য কৰিছে আসলতে ক'বলৈ গ'লে 57 নম্বৰ প্ৰশ্ন যেটো প্ৰশ্ন আহিছে এই প্ৰশ্নটো কিতাপৰ ভিতৰৰ পৰা দিয়া নাই কিতাপৰ ভিতৰত এনেকুৱা ধৰণৰ প্ৰশ্ন নাই মই গ্যাৰান্টি দি ক'ব পাৰো এইটো কিতাপৰ ভিতৰৰ পৰা প্ৰশ্ন হ'ব নোৱাৰে এই প্ৰশ্নটো কনসেপ্ট বেছ হৈছে ইয়াতে কৈছে যে ধৰাহক চৰকাৰে জাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় অন্য ধৰ্মৰ লোকে চিকিৎসালয়ৰ খৰচ পাতি নিজে বহন কৰিব লাগে ভাৰতবৰ্ষৰ দৰে এখন দেশত চৰকাৰে তেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰেনে তোমাৰ মতামত দাঙি ধৰা আসলতে এই প্ৰশ্ন সমাজ বিজ্ঞানৰ কিতাপত নাই এইটো কনসেপ্ট বেছ প্ৰশ্ন হৈছে আৰু কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে আসলতে মোৰ মতে এনেকুৱা ধৰণৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক দিব নালাগে যেটো এইটো ধৰ্মক লৈ এটা প্ৰশ্ন আহিছে গতিকে আপোনালোকক অনুৰোধ জনাইছো নেক্সট ইয়াৰ এনেকুৱা ধৰণৰ প্ৰশ্ন নিদিব আৰু যেটো এই বছৰ প্ৰশ্ন কাকত বহু টান হৈছে আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰাৰ সম্ভাৱনা আছে গতিকে এই বছৰ সকলো ষ্টুডেণ্টক পাছ কৰাই দিব লাগে আৰু সকলো ষ্টুডেণ্টক এক্সট্ৰা মাৰ্কস দি হলে উত্তীৰ্ণ কৰাই দিব লাগে মই এই বিষয়ে এটা পোষ্ট কৰিছিলো যে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত টান হৈছে নে সহজ হৈছে এই বিষয়ে বেছি সংখ্যক প্ৰায় 90% ছাত্ৰ ছাত্ৰীয়ে কৈছে যে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহু টান হৈছে গতিকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড লৈ মোৰ এটা অনুৰোধ যে এই বছৰ সকলো ষ্টুডেণ্টক সমাজ বিজ্ঞানত উত্তীৰ্ণ কৰাই দিব লাগে তোমালোকে এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে এই সমাজ বিজ্ঞানত কিমান নম্বৰ পাবা এইটো ভিডিওত কমেন্ট কৰি জনাই দিবা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এইটো চেনেল জৰিয়তে এনেকুৱা ধৰণৰ নিউজ সদায় লাভ কৰিব পাৰা আৰু 2025 বৰ্ষৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব এই ফলাফল কেনেকৈ চেক কৰিব লাগে সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া